গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৭৭ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ১বিংশ অধ্যায়ৰ খণ্ড ৭৬ সমাপ্ত কৰিব নোৱাৰা শিৰোনাম প্ৰজাগণৰ প্ৰতি পৃথুৰ অনুশাসন ভাষিত কৰাৰ মন মেলি শ্ৰীবিষ্ণুক হৃদয়ত গুৰু দেৱদামোদৰক স্মৰি প্ৰণাম কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজৰ আশীষ আমাৰ শিৰৰ মুখত। আহক আমি অৰ্থ সমাপ্তখিনি শ্ৰৱণ কৰোঁ। হে আৰ্যসকল, আমি যেন আজীৱন সেই ব্ৰাহ্মণসকলৰ পদৰেণু নিজ মুকুটত ধাৰণ কৰিব পাৰোঁ। ব্ৰাহ্মণসকলৰ চৰণধূলি যি পুৰুষে সদায় গ্ৰহণ কৰে, তেওঁৰ পাপ বিনষ্ট হয়। সকলো প্ৰকাৰৰ গুণৰাশিয়ে তেওঁক আশ্ৰয় কৰে। ব্ৰাহ্মণসেৱী পুৰুষ সুশীল, কৃতজ্ঞ আৰু বৃদ্ধজনৰ আশ্ৰয় হয়। তেনে কৰোঁতে সম্পত্তিয়ে স্বয়ং তেওঁক বৰণ কৰে। সেইকাৰণে আমি সৰ্বদা প্ৰাৰ্থনা কৰিলে ব্ৰাহ্মণকুল, গোকুল আৰু অনুচৰসহ ভগৱান বিষ্ণু আমাৰ প্ৰতি সতত প্ৰসন্ন হয়। মৈত্ৰীয়ে ক'লে, বিদুৰ, নৃপতি পৃথুৰ এই ধৰণৰ ভাষণৰ পিছত পিতৃদৈৱ আৰু ব্ৰাহ্মণসকল আৰু অন্যান্য সাধুপুৰুষসকলে হৃষ্টমনে তেওঁৰ সাধুবাদ কৰিব ধৰিলে। তেওঁলোকে পৃথুক উদ্দেশ্য কৰি ক'ব ধৰিলে, পুত্ৰৰ দ্বাৰা পিতাই উত্তম লোকসকলক লাভ কৰে, এয়া শ্ৰুতি সত্য। ব্ৰহ্মশাপত দগ্ধ পাপিষ্ঠ বেনেও অন্ধতম নৰকত অতিক্ৰম কৰিলে। ভগৱানক নিন্দা কৰি নৰকত প্ৰৱেশ উন্মুখ হিৰণ্যকশিপুও ভগৱত ভক্ত নিজ পুত্ৰ প্ৰহ্লাদৰ প্ৰভাৱত পৰিত্ৰাণ পায়। হে বীৰোত্তম, হে পৃথিৱীৰ পিতৃৰূপ ৰজা পৃথু, তুমি শত শত বৎসৰ ৰাজত্ব কৰা, দীৰ্ঘজীৱী হোৱা। সকলো লোকৰ একমাত্ৰ ভৰ্তা অচ্যুতৰ প্ৰতি তোমাৰ এই প্ৰকাৰৰ একনিষ্ঠ ভক্তি সাধুতা সাধু সাধু। হে পবিত্ৰ কীৰ্তি মহাৰাজ, তুমি আমাৰ নাথ। তোমাক পাই আমি মুকুন্দনাথ হ'লোঁ, অৰ্থাৎ মুকুন্দক নাথ হিচাপে লাভ কৰিলোঁ। আমাৰ মনত ভাৱ হৈছে তুমি ভগৱান। সুদৃঢ়ভাৱে ভগৱানক নাথ ৰূপত আশ্ৰয় কৰিছোঁ। এই কাৰণে তুমি ব্ৰাহ্মণ্যসকলৰো উত্তম শ্লোকেৰে ভগৱান বিষ্ণুৰ কথা এইদৰে বিশ্লেষণ কৰিব পাৰিছা। হে নাথ, আমি তোমাৰ আশ্ৰিত। তুমি আমাৰ বাবে এইদৰে সৎ উপদেশ দিয়াত একো আশ্চৰ্য নাই। দয়াশীল ব্যক্তিসকল স্বভাৱতে প্ৰজানুৰঞ্জন কৰি থাকে। হে প্ৰভু, আজি আমি তোমাৰ কৃপাত অন্ধকাৰৰ পৰা পাৰপ্ৰাপ্ত হ'লোঁ। ইমান দিনে দৈৱ নামৰ প্ৰাৰব্ধ কৰ্মৰ দ্বাৰা নষ্ট চেতন হৈ সংসাৰত বিবিধ যোনিত ভ্ৰমণ কৰি আছিলোঁ। যিয়ে ক্ষত্ৰিয় জাতিৰ ৰক্ষণাবেক্ষণৰ কাৰ্য কৰে, তেওঁক আমি প্ৰণাম কৰোঁ। যিয়ে ক্ষত্ৰিয় জাতিত অধিষ্ঠ হৈ ব্ৰাহ্মণসকলৰ বন্দনা কৰে, সেই তেওঁৱেই উভয় জাতিত অধিষ্ঠিত হৈ স্বমহিমাত এই বিশ্বৰ ৰক্ষণাবেক্ষণ কৰে, তেওঁক আমি নমস্কাৰ কৰোঁ। তেওঁৱেই বিশুদ্ধ সত্যময় মহীয়ান পুৰুষ, তেওঁৰ ওচৰত আমি প্ৰণত হওঁ। মৈত্ৰীয়ে ক'লে, হে বৎস বিদুৰ, সভাসদ বৃন্দই যেতিয়া প্ৰবল পৰাক্ৰান্ত মহাৰাজ পৃথুৰ প্ৰশংসাত ৰত আছিল, তেতিয়া সূৰ্যতুল্য তেজস্বী চাৰিজন মুনি সেই ঠাইত প্ৰৱেশ কৰে। ৰজা আৰু তেওঁৰ অনুচৰসকলে দেখিলে যে এই মুনিসকলে স্বীয় জ্যোতিৰ দ্বাৰা লোকসকলক নিষ্পাপ কৰিবলৈ আকাশৰ পৰা অৱতীৰ্ণ হৈছে। সেই মুনিসকল হ'ল সনক আদি ঋষি। তেওঁলোকক দৰ্শন পোৱা মাত্ৰে সদস্য আৰু অনুচৰসহ পৃথুৰ শশব্যস্ত হৈ উঠিল। ঋষিসকলৰ গৌৰৱ স্মৰণত তৎক্ষণাৎ বশীভূত ৰজা পৃথুৱে সবিনয়ে তেওঁলোকক অভ্যৰ্থনা কৰিলে। ইয়াৰ দ্বাৰা এটাই প্ৰকাশিত হ'ল যে তেওঁ স্বয়ং শীলৱান ব্যক্তিসকলৰ আচাৰ অনুসৰণ কৰে।
ভগৱান ৰুদ্ৰদেৱৰ অগ্ৰজ সনক আদি ঋষিসকল কুণ্ড মধ্যস্থ অগ্নিৰ সদৃশ স্বৰ্ণময় আসনত উপৱেশন কৰিলে। ৰাজা পৃথু তেতিয়া শ্ৰদ্ধা আৰু সংযমৰ সতে প্ৰীতি মনেৰে তেওঁলোকৰ স্তুতি কৰিব আৰম্ভ কৰিলে। পৃথুই ক'বলৈ আৰম্ভ কৰিলে, হে মংগলাস্পদ মুনিসকল, আহক আমি নিশ্চয় কিবা মংগল কৰ্ম কৰিছিলোঁ, সেইকাৰণে যোগীসকলৰ দুৰ্দৰ্শ আপোনালোকৰ দৰ্শন লাভ কৰিলোঁ। যাৰ প্ৰতি ব্ৰাহ্মণসকল প্ৰসন্ন হয় তেওঁৰ অপেক্ষা ভাগ্যৱান আৰু কোনো নাই। সপৰিষদ শিৱ আৰু বিষ্ণু তেওঁৰ প্ৰতি প্ৰসন্ন হৈ থাকে। ইহলোকত আৰু পৰলোকত তেওঁৰ বাবে দুৰ্লভ বস্তু একো নাথাকে। আপোনালোকেও সকলো ভৱন পৰ্যটন কৰিলেও আপোনালোকেও কোনো ব্যক্তি দৰ্শন কৰিব নোৱাৰে। পূজ্য ব্যক্তিসকলে যিসকলৰ গৃহত উপস্থিত হৈ জল, তৃণ, গৃহস্বামী আৰু ভৃত্যসকলক স্বীকাৰ কৰে, সেইসকল সাধু গৃহস্থ নিৰ্ধন হ'লেও ধন্য অৰ্থাৎ কৃতাৰ্থ। যিসকল গৃহসাধু বৈষ্ণৱসকলৰ পাদতীৰ্থত অৰ্থাৎ চৰণ উদক বৰ্জিত, সেইসকল মূল্যহীন। সম্পদত পৰিপূৰ্ণ হ'লেও সেয়া সৰ্পকুলৰ আৱাস বৃক্ষৰ লগত তুলনীয়। হে দ্বিজ শ্ৰেষ্ঠসকল, আপোনালোকৰ আগমন সুখকৰ হৈছেতো? অৱশ্যে আপোনালোকক এই ধৰণে জিজ্ঞাসা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোক বাল্যকালৰ পৰা ধীৰ আৰু মুক্তিৰ নিমিত্তে শ্ৰদ্ধাৰে মহৎ আচৰণ কৰে। হে নাথসকল, এই সংসাৰৰ সকলো ব্যাপনৰ বপন ক্ষেত্ৰ। আমি স্বীয় কৰ্মবশতঃ এই ঠাইত পতিত হৈছোঁ আৰু ইন্দ্ৰিয় ভোগ্য বিষয়াৱলীক পৰম পুৰুষাৰ্থ বুলি ভাবোঁ। ইয়াত তোমালোকৰ কিবা কুশল সম্ভাৱনা আছে? আপোনালোকৰ দৰে আত্মাৰামসকলৰ কুশল আৰু অকুশলৰ বুদ্ধি বৃত্তি নাই, সেইকাৰণে আপোনালোকৰ কুশল জিজ্ঞাসা সংগত নহয়। আমি আপোনালোকৰ ওচৰত আমাৰ নিজৰ কুশল জিজ্ঞাসা কৰোঁ। এই সংসাৰত সহজে কল্যাণ লাভ কি ভাৱত হ'ব পাৰে? আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আপোনালোক সংসাৰ তপ্ত ব্যক্তিসকলৰ পৰম বন্ধু। আপোনালোকে বিশুদ্ধ মনৰ ব্যক্তিসকল আত্মাস্বৰূপ, আত্মা প্ৰকাশকাৰী নিত্য সুন্দৰ ভগৱানৰ ভক্তজনৰ প্ৰতি অনুগ্ৰহ বিতৰণৰ নিমিত্তে সিদ্ধ ৰূপে ভুৱনত বিচৰণ কৰি থাকে। মৈত্ৰীয়ে ক'লে, পৃথুৰ এনে ন্যায়সংগত স্বল্প দৈৰ্ঘ্য শ্ৰুতিমধুৰ বাক্যত মুনিসকল অতীৱ প্ৰীত হ'ল। ব্ৰহ্মৰ্ষি সনত কুমাৰে আনন্দিত মনে ঈষৎ হাঁহিৰে স্মিত মুখে এইবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ ধৰিলে। তেওঁ পৃথুক ক'লে, মহাৰাজ, আপুনি পৰম জ্ঞানী হৈও উত্তম প্ৰশ্ন কৰিছে। প্ৰাণীসকলৰ মংগল সাধনৰ নিমিত্তে সাধুসকলৰ এই ধৰণে মতি হৈ থাকে। বক্তা আৰু শ্ৰোতাৰ পক্ষে সাধুসংগ মংগলকৰ। তেওঁলোকৰ পৰস্পৰৰ প্ৰশ্নোত্তৰ শ্ৰৱণত সকলোৰে সুখ লাভ হয়। হে ৰাজন, ভগৱান শ্ৰীহৰিৰ গুণ কীৰ্তনৰ দ্বাৰা অন্তৰ আত্মাৰ মালিন্য, কামনা আৰু কষায় প্ৰবৃত্তিৰ নাশ হয়। এই দুৰ্লভ নৈতিক ৰীতি আপোনাৰ মাজত বৰ্তমান। সকলো শাস্ত্ৰৰ সম্যক বিচাৰ কৰি নিশ্চিত হৈছে যে আত্মাভিন্ন পদাৰ্থত আসক্তি ত্যাগ আৰু নিৰ্গুণ আত্মা দৃঢ় ৰতিয়ে লোকৰ যথাৰ্থ মংগলৰ কাৰণ। শ্ৰদ্ধা, ভাগৱত কৰ্মৰ আচৰণ, তত্ত্ব জিজ্ঞাসা, আধ্যাত্মিক যোগনিষ্ঠা, যোগেশ্বৰ সকলৰ উপাসনা আৰু সৰ্বদা পুণ্য কীৰ্তি হৰিৰ পবিত্ৰ কথা আলোচনাৰ দ্বাৰা সেই ৰতি হৈ থাকে। যি ব্যক্তিসকল
অৰ্থপ্ৰিয় তাপস আৰু কামপ্ৰিয় ৰাজস, তেওঁলোকৰ সংসৰ্গত বিতৃষ্ণা আৰু তেওঁলোকৰ অভিমত অৰ্থ কাম আদি ভোগত নিবৃত্তি থকা বাঞ্ছনীয়। সেই ঠাইত হৰিৰ গুণ অমৃত পানৰ সম্ভাৱনা থকাৰ দৰে নিৰ্জন স্থানত অৱস্থানৰ ইচ্ছা আৰু আত্মচিন্তাত পৰিতৃপ্তি লাভ প্ৰভৃতিৰ মাধ্যমত আত্মৰতি আৰু আত্মভিন্ন সংগ ত্যাগৰ ইচ্ছা জন্মাব পাৰে। অহিংস নিবৃত্তি পৰায়ণতা, আত্মহিতানুসন্ধান, ইন্দ্ৰিয় দমন, কাম শূন্যতা, শাস্ত্ৰীয় মাৰ্গান্তৰৰ অনিন্দ, এইবিলাক বিষয়ৰ চৰ্চাত আত্মৰতি জন্মায়। হৰিভক্তিসকলৰ কৰ্ণ অলংকাৰৰ স্বৰূপ শ্ৰীহৰিৰ গুণগাথা বাৰে বাৰে উচ্চাৰণ আৰু প্ৰৱৰ্তিত ভক্তিৰ দ্বাৰা কাৰ্যকৰণাত্মক দেহ আদিৰ প্ৰতি বৈৰাগ্য আৰু নিগুণ ব্ৰহ্মস্বৰূপ পৰমাত্মাত প্ৰকৃতস্থ অনুৰাগ অনায়াসে উৎপন্ন হৈ থাকে। তেতিয়া পুৰুষৰ পৰব্ৰহ্ম নৈষ্ঠিকী ৰতিৰ জন্ম হয়। তেতিয়া তেওঁ আচাৰ্যৱান হৈ ব্ৰহ্মনিষ্ঠ গুৰুক লাভ কৰে। জুয়ে যেতিয়া নিজৰ উৎপত্তিস্থল অৰণি কাষ্ঠ দগ্ধ কৰে, তেনেকৈ জ্ঞানবৈৰাগ্যৰ দ্বাৰা বাসনাশূন্য হৃদয়ত অৰ্থাৎ অহংকাৰাত্মক লিংগ শৰীৰক দগ্ধ কৰে। অহংকাৰস্বৰূপ লিংগ শৰীৰৰ জীৱৰ আৱৰক আৰু পৃথিৱী প্ৰভৃতি পঞ্চভূত তাৰেই প্ৰধান অংশ। পুৰুষে স্বপ্নত বহু বিষয় দৰ্শন কৰিলেও স্বপ্নভংগত তাৰেই একো দেখা নাপায়। জীৱৰ অহংকাৰৰূপ লিংগ শৰীৰ বিনষ্ট হ'লে তেওঁ কৰ্তৃত্ব অভিমানৰ পৰা নিষ্কৃতি পায়। তেতিয়া আত্মাভিন্ন কোনো বিষয় দেখা নাপায়। অন্তঃকৰণস্বৰূপ উপাধি থাকিলে পুৰুষে জাগ্ৰত আৰু স্বপ্ন অৱস্থানত আত্মা আৰু ইন্দ্ৰিয়ক দৰ্শন পায়। আত্মা আৰু ইন্দ্ৰিয়ৰ পাৰস্পৰিক সম্বন্ধৰ কাৰণে যি অহংকাৰ, সেয়া জীৱই এই সময়ত দেখা পায়। অন্য অৱস্থাত অৰ্থাৎ সুষুপ্তি বা সমাধি কালত সেয়া দেখা নাপায়। এই উপাধিবশতঃ আত্মাতে দৃশ্য আদি ভেদ প্ৰতীয়মান হয়। জল, দৰ্পণ প্ৰভৃতি ভেদৰ কাৰণ পদাৰ্থবিলাকত থাকিলে পুৰুষ আত্মাৰ আৰু প্ৰতিবিম্বস্বৰূপ আন এটা ভেদ দেখা পায়। কিন্তু জল দৰ্পণৰ অনুপস্থিতিত এই ধৰণৰ ভেদ দৰ্শন নহয়। অসংগ আৰু আত্মৰতিৰ দ্বাৰা যি প্ৰকাৰৰ মুক্তিলাভ সম্ভৱ সেয়া বৰ্ণনা কৰি অনাত্মা বস্তুত আসক্তিৰ কাৰণে যি ভাৱত সংসাৰ বন্ধন ঘটে সেয়া কোৱা হৈছে। যিসকল পুৰুষে বিষয়ৰ ধ্যান কৰে তেওঁলোকৰ ইন্দ্ৰিয়ই সেই বিষয়ৰ দ্বাৰা আকৃষ্ট হৈ সেই বিষয় অভিভূত ইন্দ্ৰিয়ই মনক বিষয় বাসনাত আসক্ত কৰি তোলে। নদী, হ্ৰদৰ তীৰৱৰ্তী কোষ আদিৰ স্তম্ভমূলৰ দ্বাৰা নদী হ্ৰদৰ পৰা জল আকৰ্ষণ কৰে, তেনেদৰে বিষয়ত আসক্ত মন বুদ্ধিৰ পৰা তেওঁৰ বিচাৰ ক্ষমতা আৰু তেওঁৰ ধৰ্ম, তেওঁৰ চেতনা আকৰ্ষণ কৰি নিয়ে। অবিবেকী পুৰুষে এইবোৰৰ একোৱেই দেখা নাপায়। চেতনা অপহৃত হ'লে স্মৃতিও বিনষ্ট হয়। স্মৃতি নষ্ট হ'লে স্বৰূপ জ্ঞানৰো বিনাশ হয়। জ্ঞানৰ বিনাশক পণ্ডিতসকলে আত্মকৃত আত্মবিলোপ বুলি কয়। শ্ৰুতিত কোৱা হৈছে, আত্মাৰ নিমিত্তে বা কাৰণে সকলো বস্তুৱে প্ৰিয় প্ৰতিপন্ন হয়। যিজনে আত্মাক আশ্ৰয় কৰি অন্যান্য বস্তুবিলাক প্ৰিয় হয়, সেই আত্মাৰ আত্মস্বৰূপ বিনষ্ট হ'লে সেয়া জীৱৰ পক্ষে সৰ্বাধিক ক্ষতিকৰ। অৰ্থ আৰু ইন্দ্ৰিয় ভোগৰ ঐকান্তিক চিন্তাৰ দ্বাৰা মানুহৰ সমস্ত সত্য বিদ্যা নষ্ট হৈ যায়। এই দুই বিষয়ৰ চিন্তা কৰিয়ে শকত জ্ঞান আৰু বিজ্ঞানৰ পৰা বিচ্যুত হৈ স্থাৱৰতা প্ৰাপ্ত হয়। যিসকল ব্যক্তিয়ে ঘোৰ সংসাৰ সমুদ্ৰ পাৰ হ'ব ইচ্ছা কৰে তেওঁলোকৰ পক্ষে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ বিঘাতক বস্তুতেই আসক্ত হোৱা
অনুচিত। হে মহাৰাজ, ধৰ্ম আদি 4 পুৰুষাৰ্থ বুলি গণ্য হৈ থাকে। ধৰ্ম আদি ত্ৰিবৰ্গত সকলো সময়তে কালভয় আছে। ব্ৰহ্মা আদি দেৱগণ আৰু আমাৰ সকলোৱে কালখবৰ পিছত উৎপন্ন হৈছে। কালেই সকলোৰে মংগল বিনাশ কৰে। তোমালোকৰ আৰু কল্যাণৰ সম্ভাৱনা নাই। হে নৰেন্দ্ৰ, এইসকলৰ স্থাৱৰ জংগম আৰু দেহ, ইন্দ্ৰিয়, বুদ্ধি আৰু অহংকাৰ যি ভগৱান আবৃত আৰু তেওঁলোকৰ হৃদয়ত যি ভগৱানে সৰ্বত্ৰ অন্তৰ্যামী ৰূপে প্ৰকাশিত, সেই ভগৱানক আমি তদাত্মক বুলি জানো। ভগৱানে স্থাৱৰ জংগম সকলোৰে হৃদয়ত প্ৰকাশিত হয়। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭৭ত সামৰিবৰ সময়ত আমাৰ প্ৰিয় দৰ্শক শ্ৰোতা আৰু সৎসংগী ধৰ্মপ্ৰাণসকলক মিনতি জনাই শ্ৰদ্ধা নিবেদিছোঁ। ধন্যবাদেৰে অনন্ত কুমাৰ শৰ্মা।